নমস্কাৰ জয় অসম আমি টংলা আঞ্চলিক বীৰ লাচিত সেনাৰ সৈনিক এওঁ হৈছে মুখ্য সচিব দলেশ্বৰ বড়ো অসম আৰু মই হৈছোঁ ভুৱন অসম টংলা আঞ্চলিক সমিতিৰ উপসভাপতি একচুৱেলি ভিডিঅ'টো আমাৰ অকণমান বনোৱা দেৰিয়ে হ'ল বৰ্তমান আপোনালোকে নিশ্চয় গম পায় যে বৰ্তমান অসমত ট্ৰেণ্ডিং কি চলি আছে ট্ৰেণ্ডিং লেংটা বাবা মানে একচুৱেলি উলংগ বাবা মানে সঠিক কথা ক'বলৈ গ'লে আমি লেংটা বাবা বুলিয়ে কওঁ যি নহওক যিহেতু এজন বাহিৰৰ পৰা মানুহ এজনে আহি আমাৰ অসমত যেতিয়া লেংটা হয় উলংগ হৈ যদি ৰাজপথত ঘূৰি ফুৰে তাতকৈ আৰু লাজৰ কথা হ'ব পাৰে নেকি বৰ্তমান এখন সভ্য সমাজত ঠিক তেনেকৈ যোৰহাট বুলি ক'লে এখন শিক্ষা নগৰী বুলি আমি জানো এখন শিক্ষাৰ ক্ষেত্ৰত খুব উন্নত যোৰহাট চহৰখন গতিকে সেই শিক্ষাগত চহৰখনত যদি এজন উলংগ বাবাই যদি এনেকৈ ৰাস্তাত ঘূৰি ফুৰে আৰু আমাৰ যদি ৰাইজসকলে বা আমাৰ প্ৰশাসনৰ লোকসকলে যদি তেখেতক যদি গাৰ্ড কৰি লৈ ফুৰে তাতকৈ লাজৰ কথা কি হ'ব পাৰে আৰু সেইকাৰণে যিবোৰ আমাৰ বীৰ লাচিত সেনাৰ সৈনিক আছিলে সেই যোৰহাট জিলাৰ যোৰহাটৰ যিবোৰ আমাৰ সৈনিক আছিলে সেই সৈনিকসকলে প্ৰতিবাদ কৰিছিলে ইয়াত প্ৰশ্ন হয় তেওঁ যে লেংটা হৈ আহিছে বা উলংগ হৈ আহিছে আৰে আমাৰ ভগৱান মহাদেৱেও দেখোন এখন বাঘৰ টাৱেল এখন পিন্ধি আছিলে বাঘৰ ছাল পিন্ধা নাছিলে জানো পিন্ধিছিলে যদি স্বয়ং ভগৱানে কাপোৰ পিন্ধিছে এওঁ কি বস্তু ই মানৱহে এজন আমাৰ আদিম যুগৰ পৰাই মানুহে যেতিয়া কাপোৰ আৱিষ্কাৰে হোৱা নাছিলে বস্ত্ৰ আৱিষ্কাৰে হোৱা নাছিলে কি পিন্ধিছিলে গছৰ পাত পিন্ধিছিলে তথাপিও কিন্তু উলংগ হোৱা নাছিলে কিন্তু এওঁ কিহৰ কাৰণে উলংগ হৈ নিজকে ভগৱান বুলি মানে স্বীকৃতি দিছে সেইটোৰ কাৰণে খুবেই দুখিত আমি খুবেই বেয়া লাগিছে লাইটটো অফ কৰিলে লাইটটো দি পোহৰ হৈ যাব একো নাই গতিকে তো বন্ধুসকল আমি বৰ্তমান গাড়ীৰ ভিতৰত আছোঁ সেইকাৰণে অকণমান লাইটৰ অলপমান অসুবিধা হৈ আছে টপিকটো হৈছে সেইটোৱে গতিকে আপোনালোকে ইয়াৰ ক্ষেত্ৰত কিবা ক'ব পাৰে কমেণ্টৰ জৰিয়তে ক'ব পাৰে যে এইটো মানে উচিত নে অনুচিত আৰু যেতিয়া আমাৰ ল'ৰাই যোৰহাটৰ বীৰ লাচিত সেনাৰ সৈনিকসকলে যেতিয়া প্ৰতিবাদ কৰিলে অসম পুলিচে অসম প্ৰশাসনে কি কৰিলে তেওঁলোকক এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰিলে ইয়াৰ মাজতে মই দুই এষাৰ কথা ক'ম আমাৰ মুখ্যমন্ত্ৰী যিজন আমাৰ প্ৰভাৱশালী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াৰ বিষয়ে দুই এষাৰ ক'ম মই বহিৰাগতৰ কথাত মুখ্যমন্ত্ৰীয়ে উঠা বহা কৰে 100% এইটো ভিডিঅ'টো ডাইৰেক্ট সেইটোৱে স্পষ্ট হৈ গ'ল যদি আমাৰ খিলঞ্জীয়া আমাৰ অসমীয়াখিনিক যদি তেখেতক নালাগে কৈ দিয়ক কেমেৰা আগত কৈ দিয়ক তাৰ কোটিটো নিউজ লাগি থাকে নিউজৰ আগত কৈ দিয়ক হয় নে নহয় লাগিয়ে থাকে সেইটোৱে আৰু গতিকে অনতি পলমে আমি আমাৰ সেই সৈনিকসকলক মুক্তিৰ আমি দাবী জনাইছোঁ আমি টংলা আঞ্চলিক বীৰ লাচিত সেনাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ যেন অনতি পলমে তেওঁলোকক মুক্তি প্ৰদান কৰে আৰু এনেকুৱা নেক্সট টাইম যাতে এনেকৈ উলংগ বাবা যদি আমি দেখা পাওঁ আজি যোৰহাটত হৈছে যদি কালিলৈকে যদি টংলাত যদি এনেকৈ আমি উলংগ বাবা দেখা পাওঁ চেণ্ডেল লৈ খেদিম মানে চেণ্ডেল লৈ কোবাই খেদিম যদি এনেকুৱা উলংগ বাবা আমাৰ টংলাৰ ফালে আহে মই স্পষ্ট অন কেমেৰা কৈছোঁ এজন বীৰ লাচিত সেনাৰ আমি একোজন বীৰ লাচিত সেনাৰ সৈনিকে স্পষ্টভাৱে কৈছোঁ যদি আমি উলংগ বাবা এনেকৈ আমাৰ সভ্য সমাজত আমি দেখা পাওঁ আমি কিন্তু সোধাই নেৰোঁ গতিকে মই অনুৰোধ জনাইছোঁ যে সেই বাবা যাতে এইফালে নাহে চিধা কথা ডাইৰেক্ট কওঁ যে আমি অন কেমেৰাত যি ক'ম অন কেমেৰাত ক'ম গতিকে যদি আমাৰ যিকেইজন আমাৰ যোৰহাটৰ যিকেইজন আমাৰ দাদাকেইজন যদি অতি সোনকালে মুক্তি নিদিয়ে তেতিয়ালৈকে আমি অনিৰ্দিষ্টকাললৈ আমি অসমৰ চুকে কোণে আমি প্ৰতিবাদ আমি কৰিম বাধ্য হ'ম কাৰণ কিয় আমাৰ সৈনিক কেইজনে উচিত কথাত প্ৰতিবাদ কৰিছে উচিত কথাত যিটো প্ৰতিবাদ নেকি একচুৱেলি আমাৰ চৰকাৰখনে কৰিব লাগিছিল প্ৰতিবাদ কৰিব দৰকাৰেই নাছিলে আৰে উলংগ বাবাজন আহিছে আপোনালোকে নাজানে নেকি মা আছে ভনী আছে সেই ৰাস্তা দি আৰে নিজৰ বাই ভনীয়ে চকু মুজি যাবলগীয়া হৈছে আৰে ইমান এনেকুৱা এটা সভ্য সমাজত এনেকুৱা এটা নিৰ্লজ্জ কাম কেনেকৈ হ'ব পাৰে হয় আজি এই বহিৰাগতৰ মাৰুৰিৰ কাৰণে আজি সেই তেখেতলোকক এৰেষ্ট নকৰিলে নেকি যদি আমাৰ খিলঞ্জীয়া মানুহ এজন যদি তেনেকুৱা যে লেংটাকে যদি ৰাস্তা ঘূৰি ফুৰিলে তেতিয়াতো অতি সোনকালে 100% 1 মিনিট নালাগে হয় গতিকে বিশেষ নকওঁ এইখিনিয়ে ক'লোঁ আজি ভিডিঅ'টোৰ টপিকটো এইখিনিয়ে গতিকে অসমৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ যেন এনেকুৱা যদি আপোনালোকে লেংটা বাবা দেখা পায় আপোনালোকে কৰে নকৰে নাজানো আমি কিন্তু দৌৰাই খেদিম দলেশ্বৰ অসম কি হয় জয় অসম আমি দৌৰাই খেদিম ভৱিষ্যতে যদি আমাৰ চকুৰ আগত লেংটা বাবা হয় কোনো খাতি নকৰোঁ ধন্যবাদ জয় অসম আকৌ নেক্সট ভিডিঅ' চাই থাকিব ঠিক আছে বাৰু ধন্যবাদ নমস্কাৰ